উৎকট গৰমে দহিছে ৰাইজক। বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডল কাৰ্যালয় ঘেৰাও। বিশ্বনাথ চাৰিআলিৰ প্ৰতাপগড় চাহ বাগিচাৰ শতাধিক শ্ৰমিক ৰাইজৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয় ঘেৰাও। এই উৎকট গৰমৰ মাজত বিদ্যুতৰ অভাৱে ৰাইজক অতিষ্ঠ কৰি তুলিছে। 38 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী তাপমানৰ বাবে গছ গছনিৰ পৰা কৃষক ৰাইজৰ খেতিৰ পথাৰলৈকে মেলিছে চিৰাল ফাট। তেনে সময়ত বিদ্যুৎ বিভাগৰ ময়মতালিত ৰহিছে ৰাইজ, যাৰ কাৰণে বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডল ঘেৰাও কৰিছে প্ৰতাপগড় চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ লগতে বিভিন্ন গাঁও ৰাইজে। বিদ্যুৎ বিভাগৰ ময়মতালি সহ্য কৰিব নোৱাৰি বিভিন্ন গাঁও ৰাইজে নিশা ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। উল্লেখ্য যে সামান্য পৰিমাণে ধুমুহা বতাহৰ ফলত বিদ্যুৎ ব্যাহত হৈ পৰিছিল। কিন্তু শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা প্ৰায় শতাধিক গাঁৱত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰাৰ ফলত নিশা শতাধিক ভুক্তভোগী ৰাইজে বিদ্যুৎ বিভাগৰ ময়মতালি সহ্য কৰিব নোৱাৰি কাৰ্যালয় ঘেৰাও কৰে। ইতিমধ্যে বিশ্বনাথ আৰক্ষী উচ্চপদস্থ বিষয়াৰ লগতে আৰক্ষীৰ দল উক্ত স্থানত আহি নিৰাপত্তা দিয়াৰ চেষ্টা কৰিছে। যোৱাকালি যিটো প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে গোটেই যিমান অঞ্চলত নেকি যে কাৰেণ্ট নাছিলে বিদ্যুৎ, তাৰ ফলত নেকি ৰাতিপুৱাৰ পৰা এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাত নেকি কোনো জাগাতে ঠাইতে নেকি বিদ্যুৎ নাই। তাৰ ফলত আমি নেকি দিনৰ পৰা আমি যোগাযোগ কৰি আছো নেকি চাৰিআলি যি আমাৰ বিদ্যুৎ সংমণ্ডল তেখেতসকলে আমাৰ পুনৰ কোনো ধৰণৰ ৰেছপন্স নেকি তেখেতসকলে দিয়া নাই। আৰু সন্ধিয়া যেতিয়া আমি গম পাইছো ফোন কৰিছো তেতিয়া তেখেতসকলে কৈছে যে প্ৰতাপগড় কাৰেণ্টটো ভালে আছে, কিছু জাগাত নেকি বেয়া হোৱাৰ কাৰণে আমি প্ৰতাপগড় কাৰেণ্টটো নেকি আমি স্থগিত ৰাখিছো। কিন্তু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে খন্তেক সময়ৰ পিছতে আমি প্ৰতাপগড় চাহ বাগিচাৰ নেকি কাৰেণ্টখন আমি নেকি যে দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আমি সন্ধিয়াৰ পৰা এতিয়া নিশা প্ৰায় 1টা বাজি গ'ল, কিন্তু এতিয়া পৰ্যন্ত আমাৰ প্ৰতাপগড় চাহ বাগিচাৰ নেকি যে ৰাইজে এই বিদ্যুৎৰ পৰা বঞ্চিত হৈ আছে। বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ ৰিপৰ্ট, টি নিউজ আৰু টি নৰ্থ ইষ্ট।